প্ৰথমে স্বামীয়ে হত্যা কৰিলে পত্নীক, পাছত ৰাইজৰ প্ৰহাৰত মৃত্যু হত্যাকাৰী স্বামী। জামুগুৰিহাটত চাঞ্চল্য, পাৰিবাৰিক কন্দলৰ চৰম পৰিণতি। জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মৰিখুটি আজাৰগুৰিৰ নৃশংস ঘটনা এয়া। স্বামীয়ে পত্নীক কুঠাৰেৰে ঘপিয়াই ঘপিয়াই হত্যা কৰি ঘৰৰ পিছফালে পুতি থয়। পিছত স্থানীয় ৰাইজে ঘটনাটো জানিব পাৰি হত্যাকাৰীৰ স্বামীক প্ৰহাৰ কৰি মৃত্যুদণ্ড বিহে। বৃহস্পতিবাৰে পুৱা আজাৰগুৰিৰ দীনেশ কিষাণে পাৰিবাৰিক কন্দলৰ বাবেই নিজ পত্নী শান্তি কিষাণক নিজ বাসগৃহতেই কুঠাৰেৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে। পত্নীৰ মৃতদেহ ঘৰৰ পিছফালে পুতি থোৱা স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰাৰ পাছতে স্থানীয় লোকে খবৰ পাই উত্তেজিত হৈ পৰে। এইবাৰ আছিল হত্যাকাৰীক ৰাইজৰ চৰম শাস্তি প্ৰদানৰ কাল। গাঁওবাসী আহি দীনেশ কিষাণৰ গৃহত ঘটনাৰ বিষয়ে জানিব বিচৰাত মৃত উন্মাদ দীনেশে পুনৰ কুঠাৰ লৈ গাঁওবাসীৰ লগতে পৰিয়ালৰ লোককো আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত স্থানীয় লোকসকলেও দীনেশক প্ৰহাৰ কৰি হত্যা কৰে। শান্তি কিষাণক মাৰি থাকোঁতে অৱস্থাত মই দেখি পালোঁ। তাৰপিছত মই ৰাইজক মাতিবলৈ খবৰ পঠিয়ালো। পলাই আছিলে, পলাই থাকোঁতে তাক ধৰা ধৰি কৰি তাক মাৰপিট কৰি মাৰিয়ে পেলালে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত পুতি থোৱা অৱস্থাৰ পৰা শান্তি কিষাণৰ মৃতদেহ উদ্ধাৰ কৰে। লগতে পত্নী হত্যাকাৰী দীনেশ কিষাণকো প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগত তিনিজনক আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে ইতিমধ্যে স্বামী স্ত্ৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে। পৰিয়ালৰ মানুহ আহি পেলাই তেওঁ ধৰি পেলাই পুলিচক চমজাই দিয়াৰ কাৰণে ধৰিব যাওঁতে পৰিয়ালৰ মানুহক কাটিব ধৰিছিলে। তেতিয়া পৰিয়ালৰ মানুহবিলাকে তাক মাৰপিট কৰোঁতেই মানুহ প্ৰথমে হত্যা, পাছত হত্যাকাৰীকো হত্যা। কেইটামান মুহূৰ্ততে ঘটা দুটাকৈ নৃশংস হত্যাকাণ্ডৰ পাছত তীব্ৰ চাঞ্চল্য জামুগুৰিহাটত। জামুগুৰিহাটৰ পৰা প্ৰদীপ দাস ৰিপৰ্ট, প্ৰাগ নিউজ।